গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আজি আমি এটা নতুন স্কিনৰ বেমাৰ লাইকেন প্লেনাছ বা লিচেন প্লেনাছৰ বিষয়ে অকণমান ডিছকাশ্যন কৰিব ওলাইছোঁ। লাইকেন প্লেনাছ বা লিচেন প্লেনাছ এই বেমাৰটো এটা কমন বেমাৰ হয়। গোটেই ৱৰ্ল্ডৰ পপুলেশ্যনৰ প্ৰায় 0.5 to 1% পপুলেশ্যনৰে এই বেমাৰটো থাকে বা এই বেমাৰটোৰ দ্বাৰা তেওঁলোক ৰোগাক্ৰান্ত। আৰু সেইটো কাৰণে বেমাৰটো আনকমন বুলি ক'ব নোৱাৰি। এই বেমাৰটো তেনেকুৱা একো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন নাই। তাৰ মিনিংটো হ'ল অল অভাৰ ৱৰ্ল্ডতে এই বেমাৰটো যিকোনো জাতি বৰ্ণ নিৰ্বিশেষে এই বেমাৰটো তেনেকৈ দেখিব পোৱা যায়। আৰু তাৰ লগতে এই বেমাৰটো তেনেকুৱা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনো নাই, মানে মেস্কুলিন জেণ্ডাৰ হওক বা ফেমিনিন জেণ্ডাৰ উভয় জেণ্ডাৰতে এই বেমাৰটো তেনেকৈ দেখিব পোৱা যায়। বেমাৰটো মিডিল এজত কমন হয়, যদিও যিকোনো এজ গ্ৰুপতে তেনেকৈ হ'ব পাৰে। আৰু লাইকেন প্লেনাছ বেমাৰটো সাধাৰণতে 1869তে ব্ৰিটিছ চাৰ্জন আৰু ডাৰ্মেটলজিষ্ট ছাৰ উইলিয়াম জেমছ ইৰাছমাছ উইলছনে প্ৰথম ডিছকভাৰ কৰিছিলে। এতিয়া লাইকেন প্লেনাছ বা লিচেন প্লেনাছৰ কেৰেক্টাৰিষ্টিক ফিচাৰটো কি হয়, তাৰ লক্ষণবোৰ কি হয়, আৰু সেই লক্ষণবোৰ আপুনি কেনেকৈ মানে চিনাক্ত কৰিব। লাইকেন প্লেনাছ বা লিচেন প্লেনাছ বেমাৰটো সাধাৰণতে তাৰ এটা নিৰ্দিষ্ট তাৰ এটা লিজনবিলাকৰ এটা নিৰ্দিষ্ট মৰ্ফলজি থাকে। সেইটো কেতিয়াবা মানে গুটি গুটি টাইপৰ হয়, আৰু গুটি গুটিবিলাক কেতিয়াবা একেলগে থাকে ওচৰা ওচৰিকে, বা কেতিয়াবা সেইটো দূৰে দূৰে থাকে, যিটো ডিছক্ৰিট বুলি কোৱা হয়। একেলগে থাকিলে সেইটো গ্ৰুপ বুলি কয়। কেতিয়াবা সেইটো চিধা লাইন হিচাপত থাকে, যিটো লিনিয়াৰ বুলি কয়, আৰু কেতিয়াবা সেইটো চাৰ্কুলাৰ হিচাপতো থাকে, মানে গোলাকাৰ হিচাপতো তেনেকৈ থাকে। মানে সৰু সৰু কিছুমান গুটি থাকে যিবোৰ বেছি ওখ নহয়, আৰু মানে যিবোৰ ফ্লেট টপ বুলি কোৱা হয়। আৰু সেই গুটিবোৰ সাধাৰণতে খজুৱাই, আৰু খজুৱাৰ লগতে তাৰ এটা নিৰ্দিষ্ট কালাৰ থাকে। সেই কালাৰটো সাধাৰণতে বেঙেনাৰ কালাৰ সেনেকুৱা টাইপৰ হয় কালাৰটো, মানে পাৰ্পল বা ভাইলেচিয়াছ বুলি কয় মেডিকেলি। আৰু সেই গুটিবিলাক বা সেই লিজনছবিলাক পাৰ্টিকুলাৰ আমাৰ যিটো বডিৰ কিছুমান নিৰ্দিষ্ট জেগাত হয়, যেনেকৈ ৰিষ্ট জইণ্টৰ যিটো এণ্টেৰিয়ৰ এছপেক্ট, মানে ভিতৰৰ এছপেক্টটো তাত হয়। এংকল জইণ্টত হ'ব পাৰে। এংকল জইণ্ট মানে আমাৰ ভৰিৰ যিটো এংকল জইণ্ট থাকে তাত হয় বেছিকৈ। তাৰ লগতে আমাৰ কঁকালৰ এৰিয়াটোৰ মানে লোৱাৰ বেক বা লাম্বাৰ এৰিয়া তাত হয়। এনেকুৱা এৰিয়াবিলাকত বেছিকৈ দেখা যায়। তাৰ উপৰিও লিচেন প্লেনাছ বা লাইকেন প্লেনাছ বেমাৰটো আমাৰ মুখৰ ভিতৰতো হয়, যিটো অৰেল লাইকেন প্লেনাছ বুলি কয়। মুখৰ ভিতৰৰ লগতে সেইটো স্কাল্পতো হয়, যিটো লাইকেন প্লেনো পিলাৰিছ বুলি কয়। আৰু সেইটো আমাৰ প্ৰাইভেট পাৰ্টতো হয়, যেনেকৈ আমাৰ জেনাইটেল এৰিয়া, মেল জেনাইটেল এৰিয়া বা ফিমেল জেনাইটেল এৰিয়া, মানে গ্লেন্স পেনিছ বা ভেজাইনা ভালভা, এইবিলাক এৰিয়াটো তেনেকৈ তাক দেখিব পোৱা যায়। এতিয়া লাইকেন প্লেনাছ বা লিচেন প্লেনাছটো মানুহৰ বডিত কিয় হয়, মানে তাৰ কাৰণবিলাক কি হয়। একচুৱেলি তাৰ একো কাৰণ তেনেকুৱা নাই যে ডেফিনেটলি ক'ব পাৰি যে এইবিলাক বস্তুৰ কাৰণে আপোনাৰ দেহত বা মোৰ দেহত তেনেকৈ এই বেমাৰটো হৈছে। বেমাৰটো এনে অট'ইমিউন বেমাৰৰ কেটেগৰিজত ধৰা হয়। তাৰ কিছুমান প্ৰেচিপিটেটিং ফেক্টৰ্ছ থাকে, মানে সেই ফেক্টৰবিলাক আপোনাৰ লাইফত থাকিলে লাইকেন প্লেনাছ বা লিচেন প্লেনাছ আপোনাৰ বডিত হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। এই প্ৰেচিপিটেটিং ফেক্টৰ্ছবিলাক হৈছে নম্বৰ 1, জেনেটিক ফেমিলি হিষ্ট্ৰী পজিটিভ আছে, আপোনাৰ হয়তো মাৰ বা দেউতাৰ বা তেনেকৈ ইমিডিয়েট ফেমিলি মেম্বাৰো কোনোবাৰ লিচেন প্লেনাছ বা লাইকেন প্লেনাছৰ হিষ্ট্ৰী আছে, তো আপোনাৰ হৈ গ'ল। নেক্সটটো কিছুমান এলোপেথিক মানে মেডিচিন বা ড্ৰাগছ থাকে, যেনেকৈ NSAIDs, যিটো নন ষ্টেৰইডেল এণ্টি ইনফ্লামেটৰী ড্ৰাগছ বুলি কয়, বা ক্ল'ৰকুইন, ACE ইনহিবিটাৰ্ছ, যিবিলাক মানে আমি হাই বিপিটো কমাবৰ কাৰণে ইউজ কৰোঁ, যেনেকৈ ৰেমিপ্ৰিল, লিচিনোপ্ৰিল, এনালেপ্ৰিল বা কেপ্টোপ্ৰিল। কিছুমান এনেকুৱা দৰৱ থাকে যিবোৰ চুগাৰ লেভেলটো কমাবৰ কাৰণে ইউজ কৰা হয়, যেনেকৈ গ্লিমেপ্ৰাইড বা গ্লিপিজাইড। আৰু কিছুমান দৰৱ থাকে গোল্ড, মাৰ্কুৰী। এই দৰৱবোৰ সেৱনৰ ছাইড ইফেক্ট হিচাপে আপোনাৰ বডিত লাইকেন প্লেনাছ ডেভেলপ হ'ব পাৰে। নেক্সটটো হ'ল যিবোৰ মানুহে কিছুমান কাৰখানাত কাম কৰে, যেনেকৈ মেবি কালাৰ ডেভেলপাৰ, বেচিকেলি ফটো এইবিলাক ইণ্ডাষ্ট্ৰীবিলাকত তেনেকৈ এইটো বেমাৰ হোৱা সম্ভাৱনাটো বেছি। কাৰ ইণ্ডাষ্ট্ৰী বা গোল্ড, নিকেল, এইবিলাক ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহবিলাকৰ সম্ভাৱনাটো বেছি হয় লাইকেন প্লেনাছ ডেভেলপ কৰা। তাৰ লগতে ক'ৰবাত যদি আপুনি স্কিনত দুখ পাইছে, যিটো কোবনাৰাইজেশ্যন বুলি কয়, তেতিয়াও আপোনাৰ লিচেন প্লেনাছ বা লাইকেন প্লেনাছ ডেভেলপ হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়। লগতে আপোনাৰ বডিত তেনেকৈ অক্সিডেটিভ ষ্ট্ৰেছ আৰু চাইক'লজিকেল ষ্ট্ৰেছ আছে, মানে মানসিক ষ্ট্ৰেছ আছে, আৰু লগতে আপোনাৰ অক্সিডেটিভ ষ্ট্ৰেছ আছে। অক্সিডেটিভ ষ্ট্ৰেছ বুলি ক'লে সাধাৰণতে আমাৰ বডিত যিবিলাক এণ্টি অক্সিডেণ্ট থাকে আৰু যিবোৰ ফ্ৰী ৰেডিকেলছ থাকে, এইবিলাকৰ মাজৰ ভাৰসাম্য নষ্ট হৈ কিনে বডিত যিটো মানে ষ্ট্ৰেছৰ উৎপন্ন হয়, সেইটোকে অক্সিডেটিভ ষ্ট্ৰেছ বুলি কয়।
আৰু সাইকোলজিক্যাল স্ট্ৰেছ বুলি ক'লে সাধাৰণতে আমাৰ মানসিক উদ্বিগ্নতা বা হতাশা বা নিৰাশাগ্ৰস্ততা এনেকুৱা টাইপৰ বেমাৰৰ কনচিকুৱেঞ্চেছ হিচাপেও লাইকেন প্লেনাছ বেমাৰটো ডেভেলপ হ'ব পাৰে আৰু দেখা গৈছে 67% মান মানুহৰ যদি এংজাইটি ডিপ্ৰেশ্যন এইবিলাকৰ হিষ্ট্ৰী থাকে তেওঁলোকৰ মানে লিচেন প্লেনাছ ডেভেলপ হোৱাৰ সম্ভাৱনাটো তেনেকৈ বাঢ়ি যায় তাৰ লগতে কিছুমান মানুহে বডিত টেটু মানে তেওঁলোকে লগাই স্পেচিয়েলি ৰেড কালাৰৰ টেটু য'ত মানে মাৰ্কুৰী ইউজ হয় তেতিয়াও লিচেন প্লেনাছটো ডেভেলপ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় আৰু অৰেল লাইকেন প্লেনাছ মানে মুখত যিটো লাইকেন প্লেনাছ হয় সেইটো সাধাৰণতে দাঁতত কিছুমান ডেণ্টেল এমালগাম প্ৰচেজৰ কৰাৰ পিছত তেনেকৈ তাৰ সম্ভাৱনাটো বাঢ়ি যায় এতিয়া এইবিলাকে হৈছে লাইকেন প্লেনাছৰ মানে প্ৰেচিপিটেটিং ফেক্টৰ্ছ মানে এইবিলাক আপোনাৰ লাইফত থাকিলে লাইকেন প্লেনাছ ডেভেলপ হোৱাৰ সম্ভাৱনাটো আপোনাৰ বাঢ়ি যায় তাৰ লগতে লাইকেন প্লেনাছটো আমাৰ বডিত যদি অলৰেডি কিছুমান বেমাৰ আছে সেই বেমাৰবোৰেও লাইকেন প্লেনাছটো ইনভাইট কৰি কেনে আনিব পাৰে যেনেকৈ হেপাটাইটিছ চি বা ক্ৰনিক এক্টিভ হেপাটাইটিছ প্ৰাইমেৰী বিলিয়াৰী চিৰ'চিছ অটোইমিউন থাইৰয়ডাইটিছ এলোপেচিয়া এৰিয়াটা ভিটিলিগো চৰাইচিছ ডাৰ্মেট'মায়োচাইটিছ মৰফিয়া লাইকেন স্ক্লেৰ'চাছ মাইস্থেনিয়া গ্ৰেভিছ থাইমোমা এনেকুৱা টাইপৰ বেমাৰবিলাক যদি আমাৰ অলৰেডি বডিত আছে তো লাইকেন প্লেনাছ ডেভেলপ হোৱাৰ সম্ভাৱনা তেনেকৈ বাঢ়ি যায় এতিয়া এইখিনি হৈছে তাৰ বিগিনিং বা ইন্ট্ৰডাকশ্যন এতিয়া আপুনি কেনেকৈ গম পাব যে আপোনাৰ বডিত তেনেকৈ লাইকেন প্লেনাছ ডেভেলপ হৈছে মই অলৰেডি ক'লোঁ কিছুমান সৰু সৰু গুটি তেনেকৈ ডেভেলপ হয় গুটিবিলাকৰ কিছুমান এফিনিটি থাকে কিছুমান জাগাৰ এফিনিটি যেনেকৈ ৰিষ্টৰ এৰিয়া এংকল লোৱাৰ বেক এইবিলাকত বেছিকৈ ডেভেলপ হয় আৰু তাৰ লগতে ই মুখতো ডেভেলপ হ'ব পাৰে যিটো অৰেল লাইকেন প্লেনাছ বুলি কয় আমাৰ প্ৰাইভেট পাৰ্টত ডেভেলপ হ'ব পাৰে আৰু লগতে আমাৰ স্কেল্পত তেনেকৈ ডেভেলপ হ'ব পাৰে আৰু লিজনবিলাক মানে তাৰ যিটো ৰেছ হয় সেইটো সাধাৰণতে গুটি গুটি হয় কেতিয়াবা সেইটো একেলগে থুপ খাই থাকে কেতিয়াবা সেইটো এটা এটাকৈ বেলেগ বেলেগ জাগাত থাকে কেতিয়াবা সেইটো চিধা আচৰ নিচিনাকৈ থাকে কেতিয়াবা সেইটো চাৰ্কুলাৰ হিচাপত থাকে আৰু লগতে খুজুৱতিটো থাকে অলমষ্ট 80% মান পেচেণ্টৰ লাইকেন প্লেনাছ হ'লে তেওঁলোকৰ মানে খুজুৱাই থাকে যদিও 20% মান পেচেণ্টৰ তেনেকৈ তেওঁলোকৰ খুজুৱতি নাথাকিবও পাৰে আৰু সেই লিজনবিলাকৰ কেৰেক্টাৰিষ্টিক কালাৰটো মই অলৰেডি ক'লোঁ বেঙুনীয়া মানে কালাৰৰ হয় মানে পাৰ্পল ভাইলেচিয়াছ টাইপৰ হয় আৰু ডক্টৰৰ মানে অভিজ্ঞ ডক্টৰজনে মানে চালেই বস্তুটো কৈ দিব পাৰে যে আপোনাৰ এইটো লাইকেন প্লেনাছ ডেভেলপ হৈছে আৰু তাত এটা নিৰ্দিষ্ট এটা পেথগনমনিক চাইন থাকে সেইটো হৈছে উইখাম ষ্ট্ৰাই বুলি কয় মানে তাত কিছুমান ক্ৰিছ ক্ৰছ মানে ফাইন ক্ৰিছ ক্ৰছ হোৱাইট কালাৰৰ নাইবা গ্ৰে কালাৰৰ লাইন নাইবা ডটছ কিছুমান সেই গুটি গুটিবিলাকৰ ওপৰত তেনেকৈ দেখিব পোৱা যায় যিটো উইখাম ষ্ট্ৰাই বুলি কয় আৰু সেইটো চালে মানে আপোনাৰ যে বেমাৰটো মানে কনফাৰ্ম লাইকেন প্লেনাছ সেইটো কৈ দিব পাৰি এতিয়া লাইকেন প্লেনাছৰ আপোনাৰ কি কি টাইপ থাকে মই কেইটামান কমন টাইপৰ বিষয়ে অকণমান কৈ দিছোঁ যেনেকৈ এটা হ'ল আপোনাৰ ক্ৰনিক মানে লোকেলাইজড লাইকেন প্লেনাছ যিটো সাধাৰণতে ৰিষ্টত আমাৰ এংকুলত তেনেকৈ ডেভেলপ হয় আৰু এটা হৈছে আপোনাৰ ইৰাপটিভ লাইকেন প্লেনাছ সেইটো বেচিকেলি ৰিষ্টত এংকুলত আমাৰ ভৰি মানে ওপৰৰ অংশটোত তাৰ লগতে আমাৰ থাইছ বা ফ্লেংক এনেকুৱা এৰিয়াত ঠিক আছে লগতে ফৰে আৰ্ম এইবিলাক এৰিয়াত বেচিকেলি সেইটো ডেভেলপ হয় ইৰাপটিভ লাইকেন প্লেনাছ বুলি কয় সেইটো মানে বাঢ়ি যায় লিজনবিলাক তেনেকৈ বাঢ়ি যায় বা বেমাৰটো তেনেকৈ বাঢ়ি গৈ থাকে তাৰ লগতে আপোনাৰ এক্টিনিক লাইকেন প্লেনাছ থাকে এক্টিনিক লাইকেন প্লেনাছটো সাধাৰণতে ছান এক্সপ'জড এৰিয়াবিলাকত হয় মানে য'ত আমাৰ মানে সূৰ্যৰ পোহৰ পৰে যেনেকৈ মুখৰ এৰিয়া ঠিক আছে তো সেনেকুৱা এৰিয়াবিলাকত হয় আৰু এক্টিনিক লাইকেন প্লেনাছটো দেখিবৰ কাৰণে মানে চেণ্টাৰটো অলপ বেছি মানে ডাৰ্ক থাকে আৰু তাৰ চাৰিওফালে অকণমান উজ্জ্বল এটা হেলো দেখিব পোৱা যায় মানে হাইপ'পিগমেণ্টেড হেলো এটা থাকে মই ফটো কেইখনমান দি দিম ভিডিঅ'টোত আপোনালোকে ফটোকেইখন দেখিলে আইডেণ্টিফাই কৰিব পাৰিব তাৰ লগতে লাইকেন প্লেনাছটো আমাৰ মুখৰ ভিতৰত হয় মুখৰ ভিতৰত হ'লে সেইটো সাধাৰণতে কিছুমান জাল যেনেকুৱা জালৰ নিচিনা ৰেটিকুলেটেড থাকে মুখৰ ভিতৰত মানে মুখৰ ভিতৰত আমাৰ অৰেল কেভিটিত হ'লে বাইলেটাৰেল হয় দুফালে থাকে আৰু জালৰ নিচিনা হয় ৰেটিকুলেটেড হোৱাইট লেচি টাইপৰ হয় বগা মানে ৰছী টাইপৰ তেনেকুৱা দেখিব পোৱা যায় আৰু তাত কেতিয়াবা ইৰ'জন বা আলচাৰ এইবিলাকো থাকে আৰু লগতে গামৰ আমাৰ যিবিলাক মুখৰ আলু থাকে আলুৰ মাৰ্জিনবিলাকতো হয় মুখখন চালেই মানে ডক্টৰে সেইটো কৈ দিব পাৰে যে আপোনাৰ মুখত মানে লাইকেন প্লেনাছ হৈছে আৰু লগতে কেতিয়াবা সেইটো অকণমান পেইন কৰে কেতিয়াবা অকণমান মানে জ্বলন কৰে তেনেকুৱা আৰু মুখত মানে অৰেল লাইকেন প্লেনাছ হ'লে সেইটো এলকহল বা স্মকিং বা ষ্ট্ৰেছ এইবিলাক থাকিলে বেমাৰটো বাঢ়ি যায় তাৰ লগতে লাইকেন প্লেনাছটো মুখত যেতিয়া হয় তেতিয়া সেইটোৰ এটা থিন পাৰ্চেণ্টেজ অৰেল লাইকেন প্লেনাছটো মানে কেঞ্চাৰলৈকেও ৰূপান্তৰ হ'ব পাৰে সেইটো কাৰণে সদায় মানে সতৰ্ক হৈ থাকিব লাগে আপোনাৰ মুখত যদি এনি কাইণ্ড অফ তেনেকুৱা আলচাৰ বা ইৰ'জন বা এনি কাইণ্ড অফ চেঞ্জেছ দেখা পাইছে বা বগা বা গ্ৰে কালাৰৰ কিছুমান চামনি দেখিছে তো আপোনালোকে লগে লগে ডক্টৰৰ ওচৰত যোৱাটো অতি প্ৰয়োজন
লাইকেন প্লেনাছটো যেতিয়া আমাৰ স্কাল্পত হয়, স্কাল্পত হ'লে সেইটো লাইকেন প্লেনো পিলাৰিছ বুলি কয়। সেইটো সাধাৰণতে হেয়াৰ ফলিকুলবিলাক ডেমেজ কৰি দিয়ে আৰু সেনেকুৱা কিছুমান পেটচেছ মানে স্কাল্পত তেনেকৈ আৰম্ভ হয় আৰু সেইবোৰ লাহে লাহে তেনেকৈ আগবাঢ়ি গৈ থাকে আৰু লগতে আপোনাৰ হেয়াৰ ফলিকুলছবিলাক যিহেতু ডেমেজ হৈ যায়, তো হেয়াৰটো আকৌ ৰিগ্ৰোথ হোৱাৰ সম্ভাৱনাটো একেবাৰে নাইকিয়া হৈ যায়। তো সোনকালে ডায়েগন'চিছ কৰি ট্ৰিটমেণ্ট আৰম্ভ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। কোনো এনেকুৱা ট্ৰিটমেণ্ট নাথাকে যিটো মানে লাইকেন প্লেনাছত আপোনাৰ ডেমেজ হোৱা হেয়াৰ ফলিকুলছবিলাক আকৌ মানে জীয়াই তুলিব পাৰে নতুনকৈ। তো সেইটো কাৰণে সদায় আৰ্লি ডায়েগন'চিছ আৰু ট্ৰিটমেণ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং। তাৰ লগতে লাইকেন প্লেনাছটো আমাৰ প্ৰাইভেট পাৰ্টতো হয়, স্পেচিয়েলি মতা মানুহৰ বা পুৰুষ মানুহৰ গ্লেন্স পেনিছত হয়। সেইটো ৰিং শ্বেপত হয়, এনুলাৰ টাইপৰ থাকে, ৰিঙৰ নিচিনা হয়। আৰু মহিলা মানুহৰ ভালভা বা ভেজাইনাত হয়, সেইটো হ'লে তেওঁলোকৰ সাধাৰণতে অলপমান খজুৱতি বিষ এনেকুৱা থাকে। আৰু মহিলা মানুহৰ মানে প্ৰাইভেট পাৰ্টত লাইকেন প্লেনাছ হ'লে সেইটো মানে একদম থিন পাৰ্চেণ্টেজ সেইটো কেঞ্চাৰলৈকে তেনেকৈ ৰূপান্তৰ হ'ব পাৰে। তাৰ লগতে লাইকেন প্লেনাছটো লাইকেন প্লেনাছ পিগমেণ্ট'ছাছ বুলিও এটা মানে টাইপ থাকে বা ভেৰিয়েণ্ট থাকে। এইটো কমন হয়, বহুত মানুহৰ আপোনালোকে দেখিব মুখত বা তেওঁলোকৰ গলত তেনেকৈ অলপ মানে স্লেট গ্ৰে বা ব্ৰাউনিছ টাইপৰ হাইপাৰ পিগমেণ্টেশ্যন তেনেকৈ ষ্টাৰ্ট হৈছে, মুখৰ পৰা আৰম্ভ হৈছে বা গললৈকে গৈছে বা আপাৰ লিম্ছ বা মানে ওপৰৰ লিম্ছবিলাক মানে হাতলৈকে তেনেকৈ বস্তুটো স্প্ৰেড হৈ গৈছে বা চেষ্ট বেক এইবিলাকত দেখা যায় স্লেট গ্ৰে টাইপৰ নাইবা ব্ৰাউনিছ কালাৰৰ কিছুমান হাইপাৰ পিগমেণ্টেশ্যন দেখিব পোৱা যায়। সেইটো লাইকেন প্লেনাছ পিগমেণ্ট'ছাছ বুলি কোৱা হয় বা LPP বুলি কোৱা হয়। তাৰ লগতে আৰু এটা লাইকেন প্লেনাছৰ টাইপ থাকে, সেইটো হাইপাৰট্ৰফিক লাইকেন প্লেনাছ বুলি কয়। সেইটো সাধাৰণতে আমাৰ ভৰিত হয়, ভৰি মানে আমাৰ লোৱাৰ লিম্ছত হয়। কিছুমান ডাঙৰ ডাঙৰ কিছুমান হাইপাৰ কেৰাটটিক মানে ডাৰ্ক বা ব্লেক বা পাৰ্পল কালাৰৰ কিছুমান পেপিউলছ বা প্লাক্স বা তেনেকৈ নডিউলছ কিছুমান ফৰ্মেশ্যন হয় আৰু লগতে সেইটো তেনেকৈ স্প্ৰেড হৈও যায় অন্যান্য জেগালৈকে। আৰু কেতিয়াবা এইটো পামছতো হয়, যিটো পামো প্লেণ্টাৰ লাইকেন প্লেনাছ বুলি কয়। পামো প্লেণ্টাৰ লাইকেন প্লেনাছ হ'লে সাধাৰণতে তাত মানে স্কিনবিলাক মানে চৰিয়াছিছত যেনেকৈ মানে ফাটি যায়, চ' তেনেকুৱা পামো প্লেণ্টাৰ কেৰাটোডাৰ্মা সেইটো দেখিব পোৱা যায়। তো এইবিলাকেই হৈছে সাধাৰণতে লাইকেন প্লেনাছৰ টাইপবিলাক বা ভেৰিয়েণ্টছবিলাক। এতিয়া লাইকেন প্লেনাছটো ট্ৰিটমেণ্ট এইকাৰণে কৰিব লাগে, বেমাৰটো অটো ইমিউন ডিজিজ, আপুনি ক'ব নোৱাৰে যে বেমাৰটো কেতিয়া কি হ'ব। কেতিয়াবা ট্ৰিটমেণ্ট নকৰাকৈও কিছুমান লাইকেন প্লেনাছৰ ভেৰিয়েণ্ট নিজে নিজে ভালো হৈ যায়, যেনেকৈ আপোনাৰ যিটো ক্ৰনিক লোকেলাইজড লাইকেন প্লেনাছ থাকে, যিটো আমাৰ ৰিষ্টত হয় নাইবা এংকুলত হয়, সেইটো 4-5 বছৰমানৰ ভিতৰত নিজে নিজে সেইটো ভালো হৈ যায়। কিন্তু ইয়াৰে ভিতৰত কেইবাটাও টাইপ থাকে, যেনেকৈ অৰেল লাইকেন প্লেনাছ বা আমাৰ যিটো প্ৰাইভেট পাৰ্টত হোৱা লাইকেন প্লেনাছ বা মূৰত যিটো হয় লাইকেন প্লেনাছ, যিটো লাইকেন প্লেনো পিলাৰিছ বুলি কয়। এইবিলাক সাধাৰণতে এইবিলাকৰ বহুত কনচিকুৱেঞ্চেছ থাকে, যেনেকৈ স্কাৰিং হয় স্কেল্পত, ৰুটবিলাক বা ফলিকুলবিলাক হেয়াৰ ফলিকুলবিলাক ডেমেজ হৈ যায়, চ' হেয়াৰটো আকৌ নতুনকৈ গজাৰ সম্ভাৱনাটো লোপ পাই আহে। তাৰ লগতে প্ৰাইভেট পাৰ্টত হ'লে মহিলা মানুহৰ ক্ষেত্ৰত থিন পাৰ্চেণ্টেজ কেঞ্চাৰলৈকেও যাব পাৰে বা আমাৰ মুখত হ'লে সেই বস্তুটো মেলিগনেঞ্চিলৈকেও তেনেকৈ যাব পাৰে। তো সেইটো কাৰণে সদায় ট্ৰিটমেণ্টখিনি কৰাটো ইম্পৰ্টেণ্ট। এইখিনি হৈছে লাইকেন প্লেনাছৰ অলপ থুলমূল ধাৰণা। এতিয়া হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত কিবা দৰৱ আছে নেকি লাইকেন প্লেনাছৰ? লাইকেন প্লেনাছৰ ক্ষেত্ৰত হোমিঅ'পেথিক মেডিচিনছবিলাক যথেষ্ট ইফেক্টিভ হয়। যেনেকৈ আমি ইউজ কৰোঁ কিছুমান কমনলি মেডিচিনছ থাকে, অৰ্গেনোপেথিক্স বা স্পেচিফিক বুলি ক'ব পাৰে, যেনেকৈ কেলিবাক্ৰম, এণ্টিমক্ৰুড, আৰ্চেনিক আয়'ড, জুগলান চিনেৰিয়া, ছালফাৰ আয়'ড, ঠিক আছে। তো এনেকুৱা টাইপৰ মেডিচিনছবিলাক আমি কিউটেনিয়াছ বা স্কিনত হোৱা লাইকেন প্লেনাছত তেনেকৈ ইউজ কৰোঁ। মুখত হ'লে অৰেল কেভিটিত যেতিয়া হয় লাইকেন প্লেনাছটো অৰেল লাইকেন প্লেনাছ, তেতিয়া আমি বেৰিলিয়াম মেটেলিকাম এনেকুৱা টাইপৰ মেডিচিনছবিলাক ইউজ কৰোঁ। আৰু একেবাৰে ৰুট কজৰ পৰা বেমাৰটো ভাল কৰি দিবৰ কাৰণে পেচেণ্টজনৰ ভালকৈ হিষ্ট্ৰী লৈ তেওঁলোকক ভালকৈ কেছ টেকিং কৰি তেওঁক ইণ্ডিভিজুৱেলাইজেশ্যন কৰি তেওঁৰ কনষ্টিটিউচনেল এপ্ৰ'চত দৰৱ দিলে সম্পূৰ্ণৰূপে বেমাৰটো ভাল হৈ যায়। ইয়াৰ ভিতৰত কিছুমান লাইকেন প্লেনাছ সম্পূৰ্ণৰূপে ভাল নহয়, সেইকেইটাৰ ভিতৰত মষ্টলি আপোনাৰ যিটো স্কাল্পত যিটো হয়, যিটো মানে লাইকেন প্লেনো পিলাৰিছ বুলি কয়, স্কাল্পত হোৱা লাইকেন প্লেনাছটোত মানে সম্পূৰ্ণৰূপে ভাল নহয়। অলৰেডি ডেমেজ হোৱা হেয়াৰ ফলিকুলবিলাক ট্ৰিটমেণ্ট কৰিলে মানে গজি নাহে, কিন্তু বেমাৰটো আগবাঢ়ি যোৱাৰ পৰা ডেফিনেটলি আপুনি হোমিঅ'পেথিক ট্ৰিটমেণ্ট বা মেডিচিনৰ জৰিয়তে বেমাৰটো ৰখাই দিব পাৰে, কম ডেমেজ হওঁতে মানে বেমাৰটো ৰখাই দিব পাৰে। সেইটো কাৰণে ট্ৰিটমেণ্ট কৰাটো ইম্পৰ্টেণ্ট। তাৰ লগতে জেনাইটেল এৰিয়া আৰু মুখত হোৱা লাইকেন প্লেনাছবিলাকৰো অলমষ্ট 90% to 100% হোমিঅ'পেথিক ট্ৰিটমেণ্ট কৰিলে ভালেই হৈ যায়। এতিয়া লাইকেন প্লেনাছ হ'লে কিবা ঘৰুৱা আছে নেকি তেনেকুৱা? একচুৱেলি ক'বলৈ গ'লে এই বেমাৰটোৰ লগত মানে একো ঘৰুৱা তেনেকুৱা মানে এক্সপেৰিমেণ্ট কৰিব নালাগে।
এই বেমাৰটোৰ মানে ইমান সহজ নহয় যে ঘৰুৱা কিবা কৰি কেনে আপুনি বেমাৰটো ট্ৰিটমেণ্ট কৰিব পাৰে। কিছুমান এনিকডোটেল এভিডেন্স থাকিব পাৰে, কিন্তু অভিজ্ঞ ডক্টৰৰ লগত কনচাল্ট কৰি ট্ৰিটমেণ্ট কৰাটো খুবেই জৰুৰী, আৰু আপুনি সময়বিলাক তেনেকৈ ৱেষ্ট কৰিব নালাগে কিছুমান এনিকডোটেল এক্সপেৰিমেণ্ট কৰি কেনে। তাৰ লগতে মুখত যেতিয়া আপোনাৰ লাইকেন প্লেনাছ হয়, যিটো অৰেল লাইকেন প্লেনাছ বুলি কয়, সেইটো হ'লে সাধাৰণতে স্পাইচি বস্তু এভইড কৰিব লাগে, বা আপোনাৰ এলকহল, স্মকিং বা এনি কাইণ্ড অফ টবেকো, গুটকা, বেটেল নাট, ঠিক আছে, পাণ, এইবিলাক চিউইঙৰ পৰা আপুনি তেনেকৈ দূৰত থাকিব লাগে, বা খুব বেছি হট ফুড বা খুব বেছি কোল্ড ফুড এইবিলাক তেনেকৈ খোৱাৰ পৰা দূৰত থাকিব লাগে। আৰু ডেণ্টেল চেকআপ, কিবা দাঁতৰ প্ৰব্লেম থাকিলে এটলিষ্ট 6 months বা 1 yearত এবাৰ তেনেকৈ ডেণ্টেল চেকআপটো কৰাটো ইম্পৰ্টেণ্ট। তো আপোনালোকৰ যদি লাইকেন প্লেনাছৰ কিবা তেনেকুৱা মই কোৱা ধৰণে তেনেকুৱা কিবা চিমটমছ আহিছে, চাইন্স আহিছে, তো আপোনালোকে তেনেকৈ ডক্টৰৰ ওচৰত চাপি কেনে তেনেকৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰাটো ইম্পৰ্টেণ্ট। আমাৰ ক্লিনিকৰো তেনেকৈ এড্ৰেছ দিয়া আছে, আপোনালোকে আমাৰ ক্লিনিকতো তেনেকৈ যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকক মই এইটোৱে এচুৰেঞ্চ দিছোঁ যে লাইকেন প্লেনাছৰ সঠিক সময় ট্ৰিটমেণ্ট কৰিলে সম্পূৰ্ণ 100% ভাল হৈ যায়, এক্সেপ্ট মানে লাইকেন প্লেনো পিলাৰিছক বাদ দি কেনে। চ' আশা ৰাখিছোঁ এইখিনি কথাই আপোনালোকক কিছু ক্ষেত্ৰত হেল্প কৰিব। থেংক ইউ ছ' মাছ, আৰু আপোনালোকক সকলোকে নতুন বছৰ নিউ ইয়াৰ্ছৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।